সদৌ ট্ৰাইবেল সংঘ আৰু চিচিটোৱাৰ উদ্যোগত অহা 10 নৱেম্বৰ তাৰিখে আমি খানাপাৰা ভেটেনেৰী ফিল্ডত এটা বিশাল জনজাতি গণসমাৱেশ আয়োজন কৰা হৈছে। এই গণসমাৱেশখন সফল ৰূপায়ণ কৰিবৰ কাৰণে আজি সদৌ ট্ৰাইবেল সংঘ গুৱাহাটী জিলা সমিতি, সদৌ ট্ৰাইবেল ইউথ লীগ গুৱাহাটী জিলা সমিতিৰ যৌথ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হৈছে। আৰু এই আজিৰ সভাৰ জৰিয়তে আমি এইটো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে গুৱাহাটীত প্ৰায় আমি 10,000 মানুহ অকল গুৱাহাটীৰ পৰা, আৰু গণসমাৱেশখনত সমগ্ৰ অসমৰ পৰা বিভিন্ন দল সংগঠন, আমাৰ জাতীয় সংগঠনৰ নেতৃত্বত চিচিটোৱা আৰু সদৌ ট্ৰাইবেল সংঘৰ তৰফৰ পৰা 1 লাখ মানুহ আনি আমি তাতে গণসমাৱেশ অনুষ্ঠিত কৰা হৈছে, আয়োজন কৰা হৈছে। ইতিমধ্যে যাৱতীয় ব্যৱস্থা প্ৰায় হৈ গৈছে। আমি ইয়াত এটাই জনজাতিসকলৰ অধিকাৰ যাতে অক্ষুণ্ণ ৰাখে, আমাৰ গণসমাৱেশৰ এটাই উদ্দেশ্য, জনজাতীয় অধিকাৰ সাংবিধানিক প্ৰদত্ত আমাৰ যাতে কৰ্ম নহয়। অসম চৰকাৰক আমি এইটো অনুৰোধ কৰিম এই অধিৱেশনৰ গণসমাৱেশৰ জৰিয়তে। গতিকে ইয়াত আমি জনসমাগম আমাৰ যথেষ্ট হ'ব, আৰু গুৱাহাটীৰ পৰা আমি কেনেকৈ মানুহ তাত পাৰ্টিচিপেট কৰাব লাগে, সেই হিচাপে আমি হষ্ট ডিষ্ট্ৰিক্ট এটা লোকেল ডিষ্ট্ৰিক্ট হিচাপে আজি আমি কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাব লাগে, বিভিন্ন আমাৰ প্ৰাইমাৰী কমিটিবিলাকৰ 20খনকৈ প্ৰাইমাৰী কমিটি আমাৰ কেনেকুৱা ধৰণৰ মানুহ আনিব লাগিব, আৰু গুৱাহাটীৰ যিখিনি জনজাতি লোক আছে সেই লোকসকলে যেনেকুৱা ধৰণৰ পাৰ্টিচিপেট কৰিব, সেইসকলকো আমি বিতংভাৱে আলোচনা কৰা হৈছে। আৰু আমি ভাবিছোঁ আজিৰ সভাৰ জৰিয়তে যিখিনি সিদ্ধান্ত লোৱা হৈছে, সেই সিদ্ধান্তৰ জৰিয়তে আমি আগন্তুক জনজাতি গণ অধিৱেশনখন সফল ৰূপায়ণ কৰিব পাৰিম বুলি ভাবিছোঁ, সিদ্ধান্ত লৈছোঁ। আৰু ইয়াত জনসমাগম বহুত হ'ব, গতিকে সকলো ৰাইজৰে আমি সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু ঠিক তেনেকৈ আমি সাংগঠনিক দিশটো আলোচনা কৰিছোঁ যে মানুহবিলাক কেনেকুৱা ধৰণত আগুৱাই লৈ যাব পাৰি, আমাৰ অধিকাৰবিলাকক কেনেকুৱা সচেতন কৰিব পাৰোঁ, সজাগতা আনিব পাৰোঁ, তাৰ কাৰণে আমি বিভিন্ন ৰাইজৰ চকু যোৱাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু সকলোকে আজিৰ সভাৰ জৰিয়তে আমি গুৱাহাটীবাসী, অসমবাসীৰ লগতে গুৱাহাটীবাসীৰ জনজাতি লোকসকলকো দলমত নিৰ্বিশেষে সকলোৱে যাতে এই অধিৱেশনত গণসমাৱেশখনত পাৰ্টিচিপেট কৰে, তাৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। শেহতীয়াভাৱে চিচিটোৱাৰ বিৰুদ্ধে বিভিন্ন দল সংগঠন যাব ভাবিছে। আপুনি সদৌ অসম ট্ৰাইবেল সংঘৰ গুৱাহাটী সমিতিৰ সভাপতি হিচাপে মই আপোনাক প্ৰস্তুতি কৰিবলৈ লৈছোঁ যে 6 জনগোষ্ঠী জনজাতিকৰণক লৈ যি মন্তব্য কৰাইছে, বিভিন্ন জাতিৰ যি সংগঠন আছে ডাঙৰ ভাবিছে, কি ক'ব আপোনালোকে এইটো কি ধৰণে চাইছে? হওক বা সকলে বিৰোধিতা কৰিছে আপোনালোকে? হয়, আমি একচুৱেলি আমাৰ সদৌ অসম ট্ৰাইবেল আৰু ট্ৰাইবেল সমাজ আমি সদায় সঠিক দিশত আছোঁ। আমি কোনো কাকো জোকোৱাও নাই, আৰু কাকো আমি অধিকাৰ কাঢ়িবলৈও যোৱা নাই। আমাৰ অধিকাৰটো অক্ষুণ্ণ ৰখাৰ কাৰণে আমি প্ৰচেষ্টাটো আন্দোলনটো কৰিছোঁ। আৰু বেলেগ সংগঠনৰ নিচিনা বা টাই আহোমে হওক বা ৰাজবংশী বা আদিবাসী ছাত্ৰ সন্থাবিলাকে যেনেকুৱা ধৰণত কৈছে আমি বেয়া পোৱা নাই, কিন্তু একেলোকে যেনেকুৱা ধৰণৰ আমাৰ অধিকাৰটো কাঢ়িব বিচাৰিছে, সেইটোহে আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ। সেইদিনা বসন্ত গগৈ ডাঙৰীয়া, আটাছৰ যিজন সভাপতি, কেন্দ্ৰীয় সভাপতি, এখেতে এনেকুৱা ধৰণত কৈছে আমাৰ সদৌ অসম ট্ৰাইবেল সংঘ চিচিটোৱাৰ চিফ কনভেনৰ মাননীয় আদিত্য পাগলাৰীদেৱৰ ওপৰত যেনেকুৱা ধৰণৰ মন্তব্য দিছে, সেইটো একচুৱেলি দুৰ্ভাগ্যজনক হয়। কিয় বুলি কৈছোঁ, আদিত্য পাগলাৰী অকল বড়োৰ কাৰণে মাত মতা নাই, 40 লাখ জনজাতি, অসমৰ 40 লাখ জনজাতি লোকৰ কাৰণে ইয়াতে অন্ত হৈ পেলাই মাত মাতিছে। 40 লাখ জনজাতি লোকৰ যিকোনো মনৰ ভাৱ, সেইখিনিহে আদিত্য পাগলাৰীয়ে প্ৰকাশ কৰিছে। গতিকে অধিকাৰ আমি অক্ষুণ্ণ ৰখাৰে আমাৰ প্ৰচেষ্টা। গতিকে যিকোনো প্ৰকাৰে আমাৰ জনজাতিসকলৰ অধিকাৰ যাতে কৰ্ব নহয়, সংবিধানে দিয়া অধিকাৰ যাতে কৰ্ব নহয়, শিক্ষা দীক্ষাত যাতে আমাৰ অধিকাৰ কৰ্ব নহয়, ৰাজনৈতিকভাৱে যাতে আমাৰ অধিকাৰ কৰ্ব নহয়, সেইটোৰ ওপৰতহে আমাৰ সজাগতা। আমি কাৰো বিৰুদ্ধে আমি আন্দোলন কৰা নাই, কাৰো বিৰুদ্ধে আমি গণসমাৱেশ পতা নাই। আমাৰ কথা হ'ল কি,
আমাৰ অধিকাৰ আমাক লাগে, আমাৰ অধিকাৰটো আমাক মানে অক্ষুণ্ণ ৰাখিব লাগে। বেলেগে যাতে আমাৰ অধিকাৰটো মানে খুজি লৈ যাব নিবিচাৰে, আমাৰ অধিকাৰটো যাতে একেলগে কাঢ়ি লৈ নাযায়, সেইটোৱে আমাৰ মানে বিশেষ নিৰ্দেশ। গতিকে বসন্ত গগৈ ডাঙৰীয়া মানে যেনেকুৱা ধৰণত কৈছে আদিত্য কঁহলাৰীক মানে আক্ৰমণ কৰি আহোম আৰু বড়োসকলৰ মানে যিটো মানে জৰীপ কৰাৰ কথা কৈছে, পৰিসংখ্যা মানে ইকনমিক ছাৰ্ভেৰ কথা যিখিনি কৈছে, সেইটো এটা দুৰ্ভাগ্যজনক কথা। আদিত্য কঁহলাৰী বড়ো নহয় ন, বড়ো অকল বড়োবিলাকৰ লগত নহয়, ট্ৰাইবেলৰ মানে যিটো মানে পৰিসংখ্যা, এই ট্ৰাইবেলৰ পৰিসংখ্যাটোৰ লগত ক'লে ভাল হয়, অলপ পৰিপক্কভাৱে ক'লে ভাল হয়। কিন্তু একেটা এটা বৃহৎ জনগোষ্ঠীক ৰিপ্ৰেজেণ্ট কৰিছে, গতিকে ৰিপ্ৰেজেণ্ট কৰাৰ পিছত আমাৰ কঁহলাৰীদেৱক এনেকুৱা মন্তব্য দিয়াটো উচিত নহয়। আমি বিচাৰিছোঁ তুলনামূলকভাৱে কোন বেকৱাৰ্ড, আমি নিবিচৰা নহয়, অসমৰ ৰাইজে বিচাৰিছে যে তুলনামূলকভাৱে যদি বেকৱাৰ্ড হয় তেতিয়াহ'লে বেকৱাৰ্ড মানুহে প্ৰটেক্টেড পোৱাটো আমি আপত্তি নকৰোঁ। কিন্তু অকল জনজাতি হ'লে যে প্ৰটেক্টেড হ'ব এইটোতো নহয়। একেলোকক আমি চৰকাৰক কৈছোঁ, জনজাতি সংগঠনে জনজাতি ৰাইজে কৈছোঁ যে চৰকাৰে একেলোকক অধিক এটা মানে সুবিধা দিয়ক, প্ৰটেকশ্যনৰ মানে এটা ব্যৱস্থা কৰি দিয়ক, তাত আমাৰ আপত্তি নাই। কিন্তু অকল জনজাতি হ'লে যে একেলগে IAS অফিচাৰ হ'ব নেকি? এতিয়াওতো IAS অফিচাৰ হৈ আছে, একেলগে মুখ্যমন্ত্ৰী হৈ আছে। গতিকে ST হ'বই লাগে, এইটো ST হোৱাটো এনেকৈ ডিমাণ্ড কৰি কৰা বস্তু নহয়। আপোনালোকে জানে আজি ইমান বছৰে ST ডিমাণ্ড কৰি লোৱা আমিতো আপোনালোকেতো নজৰত নাই। যিসকল এক্সিষ্টিং জনজাতি আছে, এই জনজাতিসকলৰ এক্সিষ্টিং জনজাতিসকলৰ আমি অধিকাৰ কৰ্ম নহওক, ৰাজনৈতিক অধিকাৰ, ছ'চিঅ' ইকনমিক্স অধিকাৰ, শিক্ষা দীক্ষাৰ অধিকাৰ, এই অধিকাৰটো কৰ্ম নহ'বৰ কাৰণে আমি সচেতন। বাকী কোনো ধৰণৰ কোনো সংগঠন কোনো জাতিৰ লগত আমাৰ শত্ৰুতা নাই। আমি সকলোৱে খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে, অসমৰ খিলঞ্জীয়া জনজাতি হিচাপে বা খিলঞ্জীয়া লোক হিচাপে সকলোৰে সুৰক্ষিত হোৱাটো আমি বিচাৰোঁ। Stay informed, stay ahead. News NE 365.